মামা আপুনি শিল কটাটো বন্ধ কৰি দিয়ক শিল কটা বন্ধ নহলে আমি মৰি যাম আমাৰ ঘৰবোৰ ধ্বংস হৈ যাব মুখ্যমন্ত্ৰী ডাঙৰীয়া শিলবালিৰ অবৈধ খননৰ বাবেই যে 19 জুলাইত উজনিত জলপ্ৰলয় নামি আহিছিল সেই কথা সংবাদ মাধ্যম বিৰোধী দল সংগঠনে কৈ আহিছে আজি সেই কথা আপোনাৰ সন্মুখতে কান্দি কান্দি দুহাৰিলে নেপালী খুটিৰ এইগৰাকী যুৱতীয়ে এতিয়া শুনক নেপালী খুটিৰে আন দুগৰাকী স্থানীয় লোকৰ ভাষ্য ওপৰত পাহাৰটো খহি আহিছে এইবোৰ উলিওৱাৰ কাৰণে এনেকুৱা বানপানী হয় ঠাণ্ডা চিজন হলে ইয়াত পকলেন লগাই এনেকুৱা অৱস্থা হৈছে আজি আমাৰ এইবিলাক যিবিলাক যে কয়লা মাফিয়া হিল মাফিয়া এইবিলাক কৰ ব্যক্তিক ইয়াত প্ৰশাসন আহে নাই দেখে নাই প্ৰশাসনে কাম কৰে তাৰপিছত আমি একো ক'ব নোৱাৰি পুলিচে আমাক কিবা ক'ব গ'লে আমাক ধমকি দিয়ে এইবুলিয়ে কয় তোমালোকে ক'ৰ হয় তোমালোকক মাৰিম পিটিম তো আমালোকে বৃদ্ধ হয় বাৰু একো নোপোৱা হওঁ আমি এইটো সব ইয়াত হিল খনন কৰি এনেকুৱা লৈ গৈছে তাত সব বাগান আছিল এইটো সব বাগান আছিলে ইয়াত চাহ বাগান আছিলে এইটো সব হিল খনি লৈ গৈছে চিজনত এই চাই আছে নাই কেনেকুৱা ধ্বংস হৈছে তাত কেনেকুৱা ধস্কি আহিছে তাত মানে এইবিলাক ন এইবিলাক যে সব ইয়াত সব হিল খনন ইয়াত নদী সব আপোনাৰ সন্মুখত ক'বলৈ সুযোগ নাপালেও সকলোৰে কথাৰ সুৰ একেই শিল বালি কয়লাৰ অবৈধ খননে উজনিলৈ নমাই আনিলে বিভীষিকা এতিয়া প্ৰশ্ন হৈছে ৰাজ্যৰ মুৰব্বী হিচাপে আপুনি সঁচাকৈয়ে এই অভিযোগসমূহক গুৰুত্ব সহকাৰে ল'বনে লাখ লাখ পৰিয়ালক জীৱন মৰণৰ সংকটলৈ ঠেলি দিয়া শিল বালি কয়লাৰ মাফিয়াবোৰে শাস্তি পাবনে এতিয়া দেখুৱাব খুজিছো আন এটা দৃশ্য যি দৃশ্যই হতচকিত কৰি তুলিব আপোনাক যি সময়ত এগৰাকী বানাক্ৰান্তই ভয়াবহ পৰিস্থিতিৰ কথা বৰ্ণনা কৰিছে মুখ্যমন্ত্ৰী কান্দি কান্দি কৈছে অবৈধ শিল মাটি খননৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে সেই সময়তে একাংশ যুৱকে কিৰিলি পাৰি আছে মামা মামা বুলি চিঞৰি ফটো তুলিবলৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে বানাক্ৰান্তক তেওঁলোকৰ দুখৰ কথাখিনি প্ৰকাশ কৰিবলৈ দিয়া নাই প্ৰথমে চাই লওক দৃশ্যটো এয়া কেনেধৰণৰ আচৰণ এয়া কেনেধৰণৰ মানসিকতা বানত শেষ হৈ যোৱা যি নেপালী খুটিত আজিও 2-3টা মৃতদেহ ওলাইছে সেই গাঁৱৰ লোকে এনেদৰে কিৰিলি পাৰিবনে স্থান কাল পাত্ৰ নজনা এই যুৱকবোৰ কোন ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24